গুড মৰ্ণিং আৰু আজি এটা মিনি ব্লগ এটা বনাব ভাবিছোঁ আৰু মিনি ব্লগত আপোনালোকক চব দেখাম মানে কেনেকৈ বেংগলোৰত থাকোঁ আমি ৰুমত কি হয় অকণমান কোচিছ কৰিম মানে পাৰোঁনে নাই নাজানো মানে এবাৰ চাওঁ দেই গাইছ এতিয়া ৰুমটো অকণ দেখাই ল'ম বলক এইটো গাইছ এইটো আমাৰ এটা বান্ধা এইটো আমাৰ বাথৰুম হয় আৰু এইটো হয় ৰুমটো এইটো দেখা পাইছে এইটো হ'ল ৰুমটো এয়া শুই আছে সি মানে খালি তাৰ খোৱাই কাম এই দেখা পাইছে খালি শুই আছে এইটো আৰু শুই থাকে কাম নাই কি কৰিব আৰু এইটো আমাৰ বেগ চেগ আছে আৰু এইটো আমাৰ কিটচেন হয় দেখা পাইছে গেছ চুজ আছে এয়া চিলিণ্ডাৰটো অন কৰি ৰাখি দিছে এইটো কিন্তু নাপায় দেই ভুলতো নকৰিব কেতিয়াবা এইটো দেখা পাইছে আৰু ৰুমটো আপোনালোকক এখন দেখাইছোঁ এইটো ৰুমটো দেখাইছে আৰু ধুনীয়া ধুনীয়া মানে এখন দৃশ্য এটা দেখাওঁ আৰু আমাৰ এটা ভাল আছে আমি ৰুমৰ পৰা ওলাই আমি কি দেখা পাওঁ ৰুমৰ পৰা ওলাই এইটো দেখা পাইছে যে মন্দিৰ হনুমান মন্দিৰ হনুমানৰ দৰ্শন কৰি লওঁ আমি হনুমানৰ দৰ্শন কৰি লওঁ এইটো হনুমান মন্দিৰ মানে ইয়াৰ পৰা ওলাই পেলাই আমি এইফালে দেখা পাওঁ ভিউটো কিমান মজা আছে আৰু লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মই এটা এক্সট্ৰা ৰাউণ্ড ভিডিঅ'টো আপোনালোকক দিম চাই এই গাইছ লাইফৰ ফাৰ্ষ্ট আজি আপোনালোকক এটা ভিডিঅ' দেখাম চাব দেই বেংগলোৰত এনেকৈ দৃশ্য এটা পাইছোঁ এইটো চাওক কেনেকৈ বান্দৰ এইটো দেখা পাইছেনে চব বান্দৰ এইটো এটা বান্দৰ আৰু এইকেইটা বান্দৰ দেখা পাইছে এইটো বান্দৰ থকা দৃশ্য মানে এইটো হ'ল হনুমান মন্দিৰ ওচৰলৈ আছে যে এইটো হনুমান মন্দিৰ এইটো দেখা পাইছে গাইছ আৰু এইকেইটা ছাগলী দেখা পাইছে আৰু বান্দৰকেইটা দেখা পাইছে কেনেকৈ খেলি আছে বহুত বান্দৰ এয়া দেখা পাইছে আৰু গাইছ এনেকৈ ভিডিঅ' আপোনালোকে পাই থাকিব মোৰ পেজটো ফ'ল' কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ কৰিব বেংগলোৰত আছে এতিয়া ভাল ভিডিঅ' পাব ঘূৰিব ফুৰিব গ'লে দি দিম অকণ পুৰণা হ'লেও ফাৰ্ষ্ট না এই দেখা পাইছে এইটো চাওক গাইছ বান্দৰ এইবিলাক বান্দৰ এইটো এটা দেখা পাইছে এইটো বেংগলোৰত বান্দৰ হ'ব বুলি আমি ভবাই নাছিলোঁ গাইছ কি কওঁ ইমান বান্দৰ আৰু এতিয়া অকণ দেখাওঁ হয় নে আছে নাই ইফালে আগত আছিলে এতিয়া এইটো চুকৰ পৰা ইটো চুকৰ পৰা এতিয়া এইটো চুকলৈ গুচি গ'ল এইটো চুকলৈ এইকেইটা বিল্ডিং আমি ফাইনেলি বিল্ডিঙৰ ওপৰতে আছোঁ আৰু ভিডিঅ'টো লাইক কৰিব পাহৰি নাযাব দেই ভাল লাগিছে না ঠিকেই আছে ৰুমটো মানে কামটো চাওঁ এতিয়া কেনেকৈ কালিৰ পৰা জইনিং কৰিব লাগিব দেখা পাইছোঁ কেনেকৈ বস্তু ৰাখা লোকেল মানুহ এইটো লোকেল মানুহ আৰু টাউন জেগাটো আৰু ধুনীয়া এইটো এটা গাঁৱলীয়াটাও এনেকৈ চাইছ